বন্ধু বান্ধৱীসকল নমস্কাৰ। আজি এটি খুবেই ধুনীয়া কাহিনী লৈ আপোনালোকৰ মাজলৈ আহিছোঁ। আশা কৰোঁ কাহিনীটি আপোনালোকে শেষলৈকে শুনিব। মই বেইছা নহয় ৰাইজ, আপোনালোকে মোক ভুল বুজিছে। মোক বিশ্বাস কৰক। ঘৰৰ বাৰাণ্ডাৰ খুঁটাত বান্ধি ৰখা অৰ্ধ উলংগ মহিলাজনীয়ে কান্দি কান্দি কৈছিল। কিন্তু তাইৰ কথা উপস্থিত ৰাইজে শুনিব বিচৰা নাছিল। কোনোবাই কৈছিল, ঐ তাইক পুলিচত গতাই দে। কোনোবাই কৈছিল, তাই আমাৰ গাঁৱৰ সন্মান শেষ কৰি দিলে। মুঠৰ ওপৰত নানা মুনিৰ নানা মত। তাৰ মাজতে গাঁৱৰ মহিলাসকলৰ নিৰ্মম আক্ৰমণত তাইৰ ওপৰত। কোনোবাই আকৌ তাইৰ অৰ্ধবস্ত্ৰখন গুচাই তাইক সম্পূৰ্ণ উলংগ কৰিব বিচাৰিছে। তাই আকৌ লজ্জাৰ ভয়ত চিঞৰি উঠিছে, ৰাইজ মই বেইছা নহয়। মোক নামাৰিব, মোৰ বস্ত্ৰহৰণ নকৰিব। সঁচাই কৌৰৱ বংশই দ্ৰৌপদীৰ বস্ত্ৰহৰণ কৰিব চেষ্টা কৰিছিল ৰাজসভাত। কিন্তু আজি এচাম কৌৰৱৰূপী মহিলাৰ এজনী মহিলাৰ বস্ত্ৰহৰণৰ চেষ্টা। বাৰাণ্ডাৰ আন এটা খুঁটাত বান্ধি ৰখা হৈছিল এজন অচিনাকি অৰ্ধ উলংগ পুৰুষ। তাৰ ওপৰত নিৰ্যাতন চলিছিল আকৌ এচাম পুৰুষৰ। অৱশেষত গাঁৱৰ এচাম সচেতন ব্যক্তি আহি পাইছিল। তেওঁলোকে সিহঁতৰ গাৰ বান্ধসমূহ খুলি দিছিল। পৰিস্থিতি নিয়ন্ত্ৰণৰ হকে গাঁৱৰ ৰাইজক দাবী ধমকি দিছিল। গাঁৱৰ গাঁওবুঢ়া ৰমাকান্ত আহি পাইছিল আৰু কাঞ্চন মানে মহিলাজনীক সুধিছিল, কাঞ্চন, এইবোৰ কি হৈছে? চি আজি নিজে নিজে লাজ পাইছোঁ। কাঞ্চনে তলমূৰ কৰি কৈছিল, মই বেইছা নহয় খুৰা। ৰমাকান্তই তাইক কৈছিল, মই বুজিছোঁ কাঞ্চন। আজি আমাৰ গাঁৱৰ এজনী বোৱাৰীক লৈ এনে পৰিস্থিতিৰ উদ্ভৱ হোৱাত নিজে লজ্জাবোধ কৰিছোঁ। কিয় এনে হ'ল মোক বুজাই কচোন। ইতিমধ্যে পৰিস্থিতি কাহ পৰি জিন যোৱা অৱস্থা। শুনক খুৰা, কাঞ্চনে আৰম্ভ কৰিছিল। কালি আমাৰ মাইনা আৰু নেইনা মানে সিহঁতৰ কাষৰ মানুহঘৰৰ ছোৱালীৰ মাজত উমলি থাকোঁতে কাজিয়া হৈছিল। সিহঁত সৰু ছোৱালী, সিহঁতৰ মাজত কিবা লগাটো স্বাভাৱিক। কিন্তু নেইনাৰ মাকে তাক লৈ মোৰ লগত কাজিয়া কৰিব আহিছিল। ঐ কাঞ্চন, কাঞ্চন কাঞ্চন ভিতৰত কিবা কামত ব্যস্ত হৈ আছিল। তেনেতে নেইনাৰ মাকৰ মাতত হাতখন চাদৰৰ আচলতে মচি মচি বাহিৰত ওলাই আহিছিল। কি হ'ল বাইদেউ? কি হ'ল বাইদেউ নহয়, মাইনাক ভালকৈ ৰাখিবি, নহ'লে কোনোবা দিনা মোচাৰি মাৰিম। বাইদেউ কি কথা কৈছে? কি হ'ল? কি হ'ল মানে তাই আমাৰ নেইনাক মাৰি কি কৰিছে চা। এই সাধাৰণ কথাটোকে লৈ কাঞ্চন আৰু নেইনাৰ মাকৰ মাজত বহুত বাকবিতণ্ডা হৈছিল। অৱশেষত দুয়োখন ঘৰৰ মাজৰ সম্পৰ্ক শেষ হৈছিল। কাঞ্চনৰ স্বামী নীৰজ গাড়ী ড্ৰাইভাৰ। আজি নিজৰ কামৰ বাবে সি গুৱাহাটীলৈ যাবলৈ ওলাল। কাঞ্চন, আজি মই ঘূৰি আহিব নোৱাৰিম, তুমি মাইনাৰ লগতে থাকিবা। আগতেও নীৰজ এনেকৈ বাহিৰত গ'লে তাই অকলে থকাৰ অভ্যাস আছে। তাইৰ চাৰ্টৰ বুটামকেইটা লগাই দিছিলে। হ'ব, তুমি কেৱল ভালকৈ যাবা, স্পীডত গাড়ী নচলাবা আৰু খোৱা লোৱা সময়মতে কৰিবা। তাইক সি দুয়োখন হাতেৰে সাৱটি মৰমত কৈছিল, হ'ব মাই ডিয়েৰ, মই আহোঁ। সি গুৱাহাটীলৈ গ'লগৈ। কাঞ্চন আৰু নীৰজৰ সম্পৰ্ক গাঁৱৰ বহুত বোৱাৰীৰ ইচ্ছাৰ বিষয়। কেতিয়াও সিহঁতৰ মাজত হাই কাজিয়া নহয়। নীৰজ নহ'লে কাঞ্চনৰ ৰাতিটো উদাস উদাস লাগে। তথাপি কামৰ খাতিৰত যাবই লাগিব, উপায় নাই। দিনৰ পাছত সন্ধিয়া নামি আহিল। গাঁৱৰ প্ৰতিটো ঘৰত বিজুলী বাতিৰ পোহৰ জ্বলিছিল। মাইনা পঢ়াৰ পাতিত বহিছিল। কাঞ্চনে সন্ধিয়া হোৱাৰ লগে লগে তুলসী তলত বন্তি গছি জ্বলায়। আজিও তাই বন্তি গছি জ্বলালে। ধূপ ধূনাৰ সুগন্ধত ঘৰখন বৃন্দাবনৰ সুগন্ধি চৰিছিল। তাই খোৱাৰ যোগাৰ কৰিবলৈ পাকঘৰত সোমাইছিল। তেনেতে বাহিৰত, নবৌ মাত এষাৰ লগাবচোন। বাহিৰত কাৰোবাৰ মাত শুনি মাইনাই মাকক কৈছিল, মা কোনোবা আহিছে, গৈছোঁ ৰ'বা। কাঞ্চনে পাকঘৰৰ পৰা ওলাই আহিছিল। তাকেই, সন্ধিয়াখন কোন আহিল বাৰু? তাই দৰজাখন খুলিছিল। লাইটৰ পোহৰত দেখিলে নীৰজৰ সম্পৰ্কীয় মাহীয়েকৰ ল'ৰা অৰূপ। অৰূপ, এই সন্ধিয়া ক'ৰ পৰা ওলালা? নক'বা নবৌ, অফিচৰ ক্ৰমত এইফালে আহিব লগা হ'ল। উভতি যোৱা গাড়ীখন নাপালোঁ। ভাবিলোঁ আপোনালোকৰ তাতে ৰাতিটো থাকি দিওঁ। অৰূপৰ কথা শুনি কাঞ্চনে ভাবিছিল, এইফালে নীৰজ ঘৰত নাই, অন্যফালে অৰূপো বিপদত পৰিছে। কি কৰা যায় বাৰু এতিয়া? নিশাৰ অতিথি, তাই ৰাখিব নোৱাৰোঁ বুলিও ক'ব নোৱাৰে। কি ক'ব বাৰু? মানুহে কয় বিপদৰ বন্ধুহেনো আচল বন্ধু। নবৌ কি ভাবিছে? যদি অসুবিধা হয় নাথাকোঁ বাৰু। অৰূপৰ মাতত তাইৰ ভাৱনা ভংগ হ'ল। নাই নাই, কিয় তেনেকৈ কৈছা? আহা আহা, ভিতৰলৈ আহা। নবৌ, নীৰজ দা ক'ত? তেওঁ আজি ৰাতিপুৱাই গুৱাহাটী গৈছে, আজি উভতি নাহে। কথাটো শুনি অৰূপৰ ভাল নালাগিল। ভাবিছিলোঁ দাদাক লগ পাম। কিন্তু নবৌ, দাদাৰ অনুপস্থিতিত তাই বুজিছিল অৰূপে কি ক'ব বিচাৰিছিল। নাই নাই, একো নাই, তুমি বহা, মই চাহ কৰোঁ। তাই অৰূপৰ বাবে চাহ কৰিবলৈ পাকঘৰত সোমাল। তাই ভাবিলে অৰূপ অহাৰ কথাটো একেলগে নীৰজক জনাওঁ। তাই নীৰজলৈ ফোন লগালে।
হেল্ল' কাঞ্চন, কোৱা। কথা এটা হ'ল। নীৰজৰ বুকু কঁপি উঠিল। সি ভাবিছিল ঘৰত কিবা হ'ল নেকি। কি কথা? মানে আমাৰ ঘৰত অৰূপ আহিছে, ৰাতি থাকিব। মই এতিয়া কি কৰোঁ কোৱা। তাইৰ কথা শুনি নীৰজে কৈছিল, কি কৰোঁ মানে? তাক থাকিব দিয়া। তাৰ ঘৰত গ'লে আমাক কিমান সন্মান কৰে। আমাৰ নিচিনা মানুহৰ ঘৰত আহিছে যে। নীৰজৰ কথা শুনি তাইৰ মুখেৰে হাঁহি বাগৰিল। এয়া প্ৰশান্তিৰ হাঁহি, সিহঁতৰ মাজত থকা বিশ্বাসৰ হাঁহি। কাঞ্চন, অৰূপক ফোনটো দিয়াচোন। তাই নীৰজে বিচৰাত অৰূপক ফোনটো দিলে। অৰূপ, দাদাই ফোন কৰিছে, কথা পাতিব। অৰূপে ফোনটো লৈছিল। ঐ বদমাছ, আহিব আৰু সময় নাপালি? নীৰজে অৰূপক কৈছিল। মানে দাদা, কামৰ বাবে। আৰে বুজিছোঁ। শুন, মই ৰাতিপুৱা গৈ পাম, তই থাকিবি কিন্তু। ইটো সিটো বহুতো কথা পতাৰ পিছত ফোনটো ৰাখিছিল। কিন্তু কাঞ্চনহঁতৰ ঘৰত এটাই সমস্যা। এটা কোঠাতে দুখন বিচনা, এটা আলহী বহা কোঠা, আনটো পাকঘৰ। সিহঁতৰ সৰু ঘৰখনৰ বাবে সেয়াই যথেষ্ট। কিন্তু আজি উপায় নাই, অতিথি দেৱ ভৱ। ইতিমধ্যে ৰাতি 10 বাজিছিল। তাই অৰূপক ভাত দিলে। অৰূপ, আজি খালী ভাত খোৱা, বিশেষ বনাব নোৱাৰিলোঁ। কালি দাদাৰ আহিলে ভালকৈ এসাঁজ খাবা। অৰূপে হাঁহি মাৰি কৈছিল, হ'ব নবৌ, মই এনেকৈ নিৰামিষ খাই ভাল পাওঁ। মানুহ সুস্থ হৈ থাকে। সিহঁতৰ খোৱা শেষ। কাঞ্চনে অৰূপৰ শোৱা বিচনা ঠিক কৰি দিলে। সি নিজৰ ডিউটিত অহা হেতুকে একো কাপোৰ লগত অনা নাছিল। অৰূপ, এই গামোচাখন সলাই লোৱা। সি অকণমান সংকোচ কৰিছিল। ডেকা ল'ৰা, নবৌ নালাগে দিয়ক, মোৰ মানে গামোচা পিন্ধাৰ অভ্যাস নাই। তাই বুজি পাইছিল সি লাজ কৰিছিল। একো লাজ কৰিব নালাগে, তুমি মোৰ ভাইটিৰ দৰে। শেষত লাজকৈ গামোচাখন পিন্ধি লৈছিল। তাই দেখিছিল অৰূপ খুব শান্ত ল'ৰা। কিছু সময়ৰ পিছত সিহঁত শুলে। আজি সিহঁতৰ ঘৰৰ লাইট জ্বলাই থলে, কাৰণ এজন ডেকা ল'ৰা ঘৰত আছে। মানুহে ভুল বুজিব পাৰে, কিন্তু নীৰজে তাইক কেতিয়াও ভুল নুবুজে, কাৰণ সেই বিশ্বাসঘাতকতা তাই কৰা নাই। তাইৰ নিচিনা দেশনীয়া বোৱাৰী এজনীৰ কাষত বহুত আহিব বিচাৰে, কিন্তু তাই সেই সুযোগ কেতিয়াও নিদিয়ে। ইতিমধ্যে সিহঁতৰ ঘৰত যে আজি নীৰজ নাই, নীৰ্ণাৰ মাকে গম পাইছিল। কিন্তু আজি সিহঁতৰ ঘৰত এজন ডেকা ল'ৰা আহিছে। সিহঁতে গম পাই সিহঁতে ঘৰলৈ আহিল। বাঁহৰ বেৰৰ ফাঁকেৰে জুমি চাইছিল সিহঁতৰ ঘৰৰ ভিতৰলৈ। মাইনা মাকৰ বুকুৰ মাজত টোপনি গৈছিল। এইফালে দিনটোৰ ব্যস্ততাৰ পাছত অৰূপৰ চিলমিল টোপনি আহিছিল। সেই ৰাতিয়ে নীৰ্ণাৰ মাকে গাঁৱৰ দুজনীমানক খবৰ দিলে, আজি নীৰজ ঘৰত নাই। কাঞ্চনে এজন ডেকা ল'ৰা মাতি আনি ঘৰত ৰাখিছে। সেই কথা বিয়পি পৰাৰ লগে লগে গাঁৱৰ মানুহবোৰ ওলাই আহিছিল। ঐ দৰজা খোল, ঐ কাঞ্চন। কাঞ্চন টোপনিৰ পৰা জাপ মাৰি উঠিছিল। নবৌ, বাহিৰত কি হ'ল? বহুত মানুহ অহা যেন লাগিছে। অৰূপেও টোপনিৰ পৰা সাৰ পাইছিল আৰু তাৰ ভয় লাগিছিল। অচিনাকি ঠাই, বাকী মানুহৰ অচিনাকি। ঐ, খেল খেলি থাকিবিনে দৰজা ভাগিব লাগিব? কাঞ্চনে একো বুজি নাপালে কি হ'ল। তাইও ভয় খালে। তাই বিচনাৰ পৰা নামি চুলি তাৰি বান্ধি ল'লে আৰু ভয়কৈ দৰজাখন খুলিলে। তাই দেখিছিল গাঁৱৰ ডেকা বুঢ়াৰ সিহঁতৰ চোতাল ভৰিছিল। কি হ'ল? তাই মুখৰ পৰা শব্দটো ওলোৱাৰ লগে লগে গাঁৱৰ মহিলাসকলে তাইক চোঁচৰাই লৈ গ'ল। ডেকাবোৰৰ ভিতৰত সোমাই আহিল আৰু অৰূপক বিচনাৰ পৰা উঠাই বাহিৰত নিলে। সি ভয়ংকৰ পৰিস্থিতিৰ মুখামুখি হৈ বহুত ভয় খালে। সিহঁতৰ ওপৰত চলিল শাৰীৰিক অত্যাচাৰ। ৰাইজ, মই বেশ্যা নহয়, এইজন আমাৰ সম্পৰ্কীয় ল'ৰা। সি বিপদত পৰাত আমাৰ ঘৰত আছে। তাৰ লগত মোৰ একো বেয়া সম্পৰ্ক নাই। কিন্তু নাই, মানুহে তাইৰ কথা নুশুনিলে। কোনোবাই তাইৰ চাদৰখন খুলি পেলালে, কোনোবাই আকৌ তাইৰ ব্লাউজ টানি ফালিলে। বাৰাণ্ডাৰ খুঁটাত সিহঁতক বান্ধি থলে। তাই কথাখিনি কৈ হুকুকাই কান্দিলে। ৰমা গাঁওবুঢ়াই কথাখিনি বুজি পালে। ৰমাই তাইৰ দেহত চাদৰৰ আঁচলখন ঢাকি দিলে আৰু অৰূপক নিজৰ কাষলৈ আনিলে। ৰাইজ, কাৰোবাৰ ব্যক্তিগত প্ৰতিশোধৰ বাবে আজি কাঞ্চনক বদনামী কৰাৰ চেষ্টা কৰা হ'ল। এইখন সমাজৰ কি হ'ল বাৰু? মানুহবোৰ শিক্ষিত হৈছে সঁচা, কিন্তু কিতাপৰ ক'লা আখৰকেইটা পঢ়ি শিক্ষিত হোৱাটো শিক্ষিত নকয়। শিক্ষিত হ'বলৈ মানুহক জ্ঞান ধৈৰ্যৰ প্ৰয়োজন। আজি মই উপলব্ধি কৰিলোঁ, বিপদত পৰা বন্ধুক সহায় কৰিবলৈ ভয় লগা হ'ল দেখোন। তাৰমানে সঁচাই উপকাৰী মানুহক অজগৰে খায়। গাঁওবুঢ়াৰ কথাত ৰাইজৰ ভুল ভাগিল। ৰাইজে বুজি পালে প্ৰকৃত দোষী কোন। দোষীক আমি গাঁৱৰ পৰা এলাগী কৰিম, জ্যেষ্ঠ পদুম মহাজনে ঘোষণা কৰিলে। ৰাইজ, মোক এটা প্ৰশ্নৰ উত্তৰ দিয়ক। মোৰ হেৰুৱা সন্মান উভতি আহিবনে? এইজন অতিথিৰ সন্মান ঘূৰাই দিব পাৰিবনে? মই বাৰে বাৰে কৈছিলোঁ মই বেশ্যা নহয়, কিন্তু তাৰ পাছতো। কাঞ্চনে কান্দি কোৱা কথাকেইটাত পদুম মহাজনে ক'লে, হ'ব আইজনী, আমি বুজি পালোঁ। তুমি চিন্তা নকৰিবা, দোষীক আমি উচিত শাস্তি দিম। এতিয়া আমি সকলো যাওঁ। বোপা, তুমিও চিন্তা নকৰিবা, আমি তোমাক ভুল বুজা নাই। মানুহবোৰ ঘৰা ঘৰি গ'ল।
অৰূপে কাঞ্চনৰ চকুলৈ চাইছিল। নবৌ, অৰূপ, মই সঁচাই লজ্জাবোধ কৰিলোঁ। সি কাঞ্চনক বুজাইছিল, নকৰিব নবৌ, এয়াই আমাৰ ঠেক মনোভাৱৰ সমাজ। আচল দোষীক ধৰিব নোৱাৰি দুৰ্বলক দোষী সজায়। মই সুখী, কাৰণ ৰাইজে এটা শিক্ষা লাভ কৰিলে। কাঞ্চনে আচৰিত হৈছিল। সঁচাই অৰূপ আচৰিত ল'ৰা। নিজৰ সন্মানৰ কথা চিন্তা নকৰি ৰাইজৰ কথা চিন্তা কৰিলে। লাজে অপমানেৰে সিহঁত আকৌ নিদ্ৰা দেৱীৰ কোলাত পৰিল। বন্ধু বান্ধৱীসকল, আজিৰ এই কাহিনীটো শুনি কেনে পালে কমেণ্ট কৰি নিশ্চয় জনাব। যদি ভাল পালে ভিডিঅ'টোত এটি লাইক কৰি দিব আৰু চেনেলটো যদি প্ৰথম ভিজিট কৰিছে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকনটো প্ৰেছ কৰি থ'ব নিত্য এনেধৰণৰ কাহিনী পাই থাকিবলৈ। আজিলৈ আহোঁ, আকৌ লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে। ধন্যবাদ। জয় অসম।